প্ৰথমবাৰৰ বাবে এইটোৱে কৈছোঁ যে এইটো এটা টিম ৱৰ্কৰ ছাকচেছ হয়, অকল মোৰ ছাকচেছ নহয়। মই যদিও আৰ্গুমেণ্ট কৰিছোঁ, গোটেই আপোনাৰ মোৰ লিগেল টিমটো যথেষ্ট কষ্ট কৰিছে। যিমানখিনি এনালিচিছ কৰিব লাগে, জাজমেণ্টছবিলাক ওলাইছে, সেইখিনি গোটেইখিনি ছাবমিট কৰিছোঁ। তাৰপিছত সঁচাই আৰু এটা কথা ইয়াতে উল্লেখ কৰিম যে পুলিচ ডিপাৰ্টমেণ্টৰ সহায় সুযোগ নহ'লে আজি এই সফলতা হয়তো ইমান সহজ নহ'লে হয়। তেওঁলোকে গোটেইখিনি ফিডবেক যেনেকুৱাই কৈছোঁ, যেতিয়াই সুধিছোঁ, সদায় আমাক ফিডবেকছবিলাক দি আছে আৰু সেই ফিডবেকছবিলাক দিয়াৰ কাৰণে আমি খুব ভালদৰে এই কেছটো আগবঢ়াই লৈ যাব সক্ষম হৈছোঁ। কোৰ্টৰ ৰায়টোৱে এইটোৱে কৈছে যে তেওঁলোক ফুল্লি অমৃত প্ৰভা মহন্ত কনস্পিৰেচিত ইনভলভ আছে। শ্বি ইজ এ পাৰ্ট অফ দ্য কনস্পিৰেচি গেম প্লেন আৰু সেই কনস্পিৰেচিত থকাৰ কাৰণে তেওঁৰ বেইলটো প্ৰাইমেৰিলি অবজেক্ট কৰিছে। আমি অৰ্ডাৰটো এতিয়াও পোৱা নাই, কিন্তু যিটো এনেই গ্লিমছ এটা পাইছোঁ, সেই গ্লিমছখিনি পঢ়িহে আপোনালোকক এইখিনি জনাব পাৰিছোঁ। বাকী দুজনকো এইটোৱে কৈছে যে পইচাখিনি তেওঁলোকৰ জমা থোৱা আছিল, কিন্তু তেওঁলোকে বেয়া উদ্দেশ্যেৰে এই পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে যিহেতু ৰাখিছিল, সেইকাৰণে তেওঁলোকো এইটোত ইনভলভ আছে ফৰ ফাইনেন্সিয়েল বাংলিঙৰ কাৰণে, যিটো মিছ এপ্ৰপ্ৰিয়েশ্যন কৰা বুলি কয়, ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰিছে। কাৰণ তেওঁলোকৰ এটা আমি গুৰুত্বপূৰ্ণ আৰ্গুমেণ্ট কৰিছিলোঁ যে তেওঁলোক যদি ইমান নিকাই আছিল, তেতিয়া তেওঁ ইমিডিয়েটলি ঘৰৰ মানুহক জনাব লাগিছিল যে জুবিন গাৰ্গে এইখিনি পইচা আমাৰ তাতে থৈছে, মেডাম কি কৰিম বা এইখিনি আপোনাৰ লগক দি দিওঁ। তেওঁলোকেতো একো কোৱা নাই, বহি আছিল। এইখিনিতো অনুসন্ধানতে ওলায়। তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো সদায় বেয়া আছিল, সেইমতে আৰ্গুমেণ্ট কৰা আছিল আৰু কোৰ্টে আপেল কৰিছে কাৰণে আমাৰ এইখিনি আজি ছাকচেছ পাইছোঁ। হয়, এতিয়া অহা 13 তাৰিখে এটা দিন ধাৰ্য কৰিছে, য'ত সেইদিনাখন আমি সেই পেটিশ্যনবিলাক হিয়াৰিংবিলাক কৰিম। আজি আকৌ 3খন নতুন পেটিশ্যন ফাইল কৰা হৈছে। সেই পেটিশ্যনত তেওঁলোকে কৈছে যে ছিংগাপুৰৰ কথা, যিটো মই প্ৰাইমা ফেচি পঢ়ি চাইছোঁ দেই, এতিয়ালৈ ষ্টাডি কৰা নাই। তেওঁলোকে পেটিশ্যনত উল্লেখ কৰিছে যে ছিংগাপুৰৰ মেটেৰিয়েলছখিনি আনি দিব লাগে তেওঁলোকক। তাতে মই আচৰিত হৈছোঁ, ছিংগাপুৰৰ কেছৰ লগত আমাৰ এইটো কেছৰ কোনো মিলনেই নাই। কমপ্লিটলি ডিফাৰেণ্ট প্ৰচিডিং। তাতে ক্ৰিমিনেলছ এক্টৰ মতে কেছ হৈছে, আমি ইয়াতে ইনভেষ্টিগেশ্যনে কৰিছোঁ। আৰু তেওঁলোকৰ ডিফেন্স কেছ আমি কিয় সজাই দিম? তেওঁলোকৰ দৰকাৰ হৈছে তেওঁলোকে কলফৰ কৰক, তেওঁলোকে আনক কপি। আমাৰতো ইয়াতে একো তেনেকুৱা ৰুল নাই বুলি মই বৰ্তমান ভাবিছোঁ। এতিয়া সেইখিনি আমি অহা তাৰিখত যেতিয়া অবজেকশ্যন ফাইল কৰিম, তাতে গোটেইখিনি উল্লেখ কৰিম। কোৰ্টে চালি জাৰি চাই যি অৰ্ডাৰ দিয়ে আমি সেই অৰ্ডাৰৰ মতে আগবাঢ়িম। মহাবীৰৰ ক্ষেত্ৰত আজি তেওঁলোকে প্ৰথমবাৰ সেই তেওঁৰ বিজনেছ পাৰ্টনাৰে আজি এখন অবজেকশ্যন দিছে। সেই বিজনেছ পাৰ্টনাৰৰ সেই পেটিশ্যনখন যিহেতু আমি চাব লাগিব, কাৰণ এখন পেটিশ্যন সদায় চাই মেলি আৰ্গুমেণ্ট কৰাটো উচিত হয় বুলি ভাবোঁ। কোৰ্টে পইণ্ট আউট কৰি দিওঁতে কোৰ্টে ক'লে ঠিক আছে, আমি দুইখন একেলগে অহা 16 তাৰিখে ল'ম। নহয়, তেওঁ এইখিনি সেই পইচা আত্মসাৎ কৰি কেনে জুবিনৰ পইচাখিনি তেওঁ লৈছে। এইখিনি যদি আমি সক্ষম হওঁ দেখাবলৈ যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে, তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি যি কৰে ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব। বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয় আৰু মাৰাৰ উদ্দেশ্যও সেই চব আছিল। সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে। এতিয়া চব কোৰ্টটো সদায় দুই পক্ষৰ। কোৰ্টে আছামীৰ উকিলকো শুনিব, প্ৰচিকিউশ্যনৰ উকিলকো শুনিব, তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম। সেইটো 16 তাৰিখে দিলে, 16 ফেব্ৰুৱাৰী। 13 তাৰিখে মেইন কেছটোৰ পেটিশ্যন হিয়াৰিংছবিলাক আছে। আৰু নহয়, বেইলটো তেওঁলোকৰ ৰাইট, আছামীৰ ৰাইট হয়, অধিকাৰ হয়। এতিয়া আছামীয়ে কিবা ষ্ট্ৰেটেজিকেলিও ভাবে যে ফাইল কৰাৰ পিছত যে কৰিবৰ কাৰণে ক্লাইণ্টে ইনষ্ট্ৰাকশ্যন দিছে উকিলক যে আমাৰ এইখন আগবঢ়াব নালাগে। তেওঁলোকে কি ভাবিছেতো আমি ক'ব নোৱাৰিম, কিন্তু তেওঁলোকে যিটো গ্ৰাউণ্ড দিছে কিবা গ্ৰহণযোগ্য গ্ৰাউণ্ড যেন নালাগে। কিন্তু টু বি অনেষ্ট মোৰ আজি মনত নাই, চাই ক'ব পাৰিম।